ছাত্ৰ ছাত্ৰীসকল আজি আলোচনা কৰিম বছৰিকা পৰীক্ষাৰ ক্লাছ 6ৰ বিজ্ঞানৰ প্ৰশ্নসমূহ। প্ৰথম প্ৰশ্নটো আছিল যে শুদ্ধটো বাছি লোৱা ফলৰ পৰা পোৱা আবিধ হল অপচন এটা আছে মৰাপাট, লিনিন, কপা, মুগা। তাৰপিছত 2 নম্বৰটো আছিল মানুহৰ মেৰুদণ্ডডালত থকা মুঠ হাড়ৰ টুকুৰাৰ সংখ্যা 30, 31, 32, 33। 3 নম্বৰ চুম্বক এডালৰ কোনটো অংশত আকৰ্ষণ বল বেছি হয়, মূৰত নে মাজত? সকলো অংশতে ওপৰৰ এটাও ঠিক নহয়। পৃথিৱীৰ বাবে পোহৰৰ আটাইতকৈ ডাঙৰ উৎস হল চন্দ্ৰ, বিজুলী বাতি, সূৰ্য। এইটো কি হ'ব? পৃথিৱীৰ পোহৰৰ আটাইতকৈ ডাঙৰ উৎস হৈছে কি? সূৰ্য। তাৰপিছত তলত দিয়াবোৰ কোনটো কাণ্ড নহয়? গাজৰ, আলু, আদা, হালধি। তাৰপিছত 2 নম্বৰত চমুত্তৰ লিখা 2 মাৰ্কৰ পূজাৰী বজাৰৰ মূৰ্তিটো প্ৰাচীন ভাৰতৰ কোনখন চহৰত পোৱা যায়? বি নম্বৰ তিমিৰ গমনাংগ কি? প্ৰলম্বন কি? কম্পাছ কি? এবিধ প্ৰাকৃতিক চুম্বকৰ নাম লিখা। 3 নম্বৰটো খালী ঠাইবোৰ কৰা। এ নম্বৰ মটৰমাহ এবিধ ডেছ লতা। বি নম্বৰ মানুহৰ দেহত ডেছ টুকুৰা হাড় থাকে। কামিহাড় বাকচটো ডেছ টুকুৰা হাড়েৰে গঠিত। ৰামধেনু থকা ৰঙৰ সংখ্যা, প্ৰতিবিম্ব ৰং। 4 নম্বৰ পাৰ্থক্য লিখা। ইয়াত আহিছিল 3, 2, 3, 6 মানে 3টা 2 মাৰ্কে চাহ আৰু প্ৰতিবিম্ব। বি নম্বৰ জীৱ পচনক্ষম আৰু জীৱ পচনক্ষম আৱৰ্জনা, চলন আৰু গমন। তাৰপিছত আহিছে 5 নম্বৰত উত্তৰ লিখা। নাৰিকলৰ আখৰ পৰা আখৰ ব্যৱহাৰ সম্বন্ধে চমুকৈ লিখা। তাৰপিছত প্ৰাণীয়ে চলাচল কৰাৰ প্ৰধান কাৰণবোৰ উল্লেখ কৰা। 6 নম্বৰ চুম্বক এডালে মুক্তভাৱে ওলোমাই থলে কিয় উত্তৰা দক্ষিণাকৈ থাকে? 2 নম্বৰ চুম্বক দুটাৰ ব্যৱহাৰ লিখিব লাগে। 3 নম্বৰ আৱৰ্জনাবোৰ জ্বলাই দিয়াটো কিয় অনুচিত? চাহ গঠন হ'বলৈ প্ৰয়োজনীয় দুটা চৰ্ত উল্লেখ কৰা। 6 নম্বৰ এপাহ আদৰ্শ ফুলৰ ছবি আঁকি বিভিন্ন অংশসমূহ দেখুওৱা। এইটোত আহিছে 3 মাৰ্ক। 7 নম্বৰ উত্তৰ লিখা। এইটো 3 মাৰ্কৰ কোৱেশ্চন। উদ্ভিদৰ পৰা পোৱা 3বিধ আহৰ নাম লিখা। বি নম্বৰ সমান্তৰাল বিন্যাসত পোৱা 3বিধ উদ্ভিদৰ নাম লিখা। চি নম্বৰ জ্বলালে মমবাতি এডাল নাইকিয়া হৈ যায়, কিয় নাইকিয়া হৈ লিখা। ডি নম্বৰ চুম্বকৰ আৱিষ্কাৰ কিদৰে হৈছিল? ই নম্বৰ চুম্বক এডালৰ দুয়োমূৰে আকৰ্ষণ বল বেছি বুলি কিদৰে গম পাবা পৰীক্ষাৰ সহায়ত বৰ্ণনা কৰা। এফ নম্বৰ পিন হল কেমেৰাত কেনেদৰে প্ৰতিবিম্বৰ সৃষ্টি হয় বৰ্ণনা কৰিব লাগে। 8 নম্বৰ প্ৰশ্ন মৰাপাটৰ আঁহ কেনেকৈ প্ৰস্তুত কৰা হয়? ইয়াতে 4 মাৰ্ক। 9 নম্বৰ গৰম কৰিলে বায়ুৰ আয়তন বাঢ়ে, পৰীক্ষাৰ সহায়ত বৰ্ণনা কৰা। 4 মাৰ্কৰ কোৱেশ্চন। 10 নম্বৰ কিছু সাৰ প্ৰস্তুতিৰ এটি পদ্ধতি বৰ্ণনা কৰা। 4 মাৰ্কৰ। 11 নম্বৰ ফুলৰ প্ৰধান অংশ কেইটা আৰু কি কি স্ত্ৰীস্তৱকৰ বিষয়ে চমুকৈ লিখা। 5 মাৰ্কৰ কোৱেশ্চন। 12 নম্বৰ দ্ৰাৱক আৰু সংপৃক্ত দ্ৰাৱকৰ উদাহৰণ দিয়া। 13 নম্বৰ মানুহৰ দেহৰ ভিতৰত থকা মুখ্য তন্ত্ৰবোৰৰ নাম লিখি কামসমূহ উল্লেখ কৰা। ইয়াত আহিছিল 6 মাৰ্কৰ কোৱেশ্চনটো। শুদ্ধ নে অশুদ্ধ লিখা। জীৱ পচনক্ষম আৱৰ্জনাবোৰ প্ৰদূষণ কৰে। তাৰপিছত ফল মূল আৰু শাক পাচলিৰ জীৱ পচনক্ষম আৱৰ্জনা পুনৰাৱৰ্তন কৰিব পৰা আৱৰ্জনাবোৰ পুনৰ ব্যৱহাৰ কৰিব নোৱাৰি। তাৰপিছত মহান বিজ্ঞানৰ চাণক্য জীৱনৰ পৰা আহিছে। 50 নম্বৰ থমাছ আলভা এডিছনৰ বিষয়ে চমুকৈ লিখা। 60 নম্বৰ মেক্সৱেলৰ জন্ম কেতিয়া আৰু ক'ত হৈছিল? 70 নম্বৰ মেক্সৱেলে পোৱা দুটা বঁটাৰ নাম লিখা। 80 নম্বৰ মেণ্ডেলিফে ডিডি মেডেল আৰু কপেল মেডেল কেতিয়া লাভ কৰিছিল? 19 নম্বৰ মেণ্ডেলিফৰ সম্পূৰ্ণ নাম কি? তেওঁ কিমানটা মৌলৰ বিষয়ে জানিছিল? 20 নম্বৰ আছে স্কৰিক আৰু কি নামেৰে জনা যায়? 21 নম্বৰ ৰন্টজেনৰ মৃত্যু কেতিয়া আৰু কি ৰোগত হয়? গতিকে এইকেইটা আছিল বিজ্ঞানৰ বছৰিকা পৰীক্ষাৰ প্ৰশ্নসমূহ।